অলপতে এজনী ছোৱালীৰ এটা কথা শুনিলো মুছলিমৰ মানে যিটো চৰিত্ৰ কেৰেক্টাৰ বুলি ক'ম বহুতে বেয়া আৰু মই যদিও ধৰ্মত গ্ৰহণ কৰিছো মানে মই এনেকে দেখা নাই নিজ চকুৰে মই দেখিছো মানে নিজৰ ভনীয়েকৰ লগত ফিজিকেল মই নিজ চকুৰে বহুত দেখিছো গতিকে সমগ্ৰ মুছলিম সমাজৰে চৰিত্ৰ বেয়া বাইদেউ আপোনাৰ চকুৰ দৃষ্টি আৰু সাধাৰণ জ্ঞানক সঁচাকৈ মানিব লাগিব আপুনি কাক দেখিলে মই নাজানো কিন্তু কোনোবাই যদি অপৰাধ বা পাপ কাম কৰে সেইটো তেওঁৰ ব্যক্তিগত বিকৃত মানসিকতা কোনো ধৰ্মৰ শিক্ষা নহয় ইছলাম ধৰ্মত নিজৰ বাই ভনীৰ স্থান মাকৰ পাছতেই দিয়া হৈছে আৰু এনেকুৱা কামক আটাইতকৈ ডাঙৰ পাপ অৰ্থাৎ ইছলামত হাৰাম বুলি গণ্য কৰা হয় যদি কাৰোবাৰ ঘৰত এজন চোৰ ওলায় তাৰ মানে গোটেই গাঁওখনৰে মানুহ চোৰ নহয় ঠিক তেনেদৰে এজন বা দুজন মানসিক ৰোগীৰ লেতেৰা কৰ্মকাণ্ড চাই সমগ্ৰ সমাজখনক একোটা লেবেল লগাই দিয়াটো আপোনাৰ অজ্ঞতা নে সস্তীয়া পাব্লিচিটিৰ হেঁপাহ অপৰাধৰ কোনো ধৰ্ম নাথাকে আৰু ধৰ্ম চাই কোনেও অপৰাধী নহয় যদি কোনোবাই তেনে কৰা দেখিছে তেন্তে মিডিয়াত জ্ঞান নিদি পুলিচ ষ্টেচন যাওক কাৰণ সমাজখন বেয়া মানুহৰ বাবে যিমান নষ্ট হোৱা নাই আপোনাৰ নিচিনা সংকীৰ্ণ মানসিকতাৰ মানুহৰ বিষাক্ত চিন্তাৰ বাবেহে বেছি নষ্ট হৈছে